গুড ইভিনিং ষ্টুডেণ্টছ, ষ্টাডি টাইমলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ চেপ্টাৰ 5 AP এৰিথমেটিক প্ৰগ্ৰেশ্যন, সমান্তৰ প্ৰগতি। সমান্তৰ প্ৰগতি মানে কি? এতিয়া আমি সমান্তৰ প্ৰগতি চেপ্টাৰটো কৰিবলৈ যাওঁতে তাৰ বিষয়বস্তুটো আমি বুজি ল'ব লাগিব। এতিয়া কথাটো হৈছে সমান্তৰ প্ৰগতিটো কি? সমান্তৰ প্ৰগতি বুলি কোৱাৰ লগে লগে কিছুমান পদ থাকিব, মানে যেনেকৈ ধৰক আমি কিছুমান নাম্বাৰ জানো 1 2 3 4 5 6 7 9 10 এইকেইটা ধৰি লৈছোঁ মই। এই নাম্বাৰখিনি সমান্তৰ প্ৰগতিত আছে বুলি ধৰিবলৈ, যদি সমান্তৰ প্ৰগতিত আছে বুলি কওঁ, আমি কেনেকৈ গম পাম যে ই সমান্তৰ প্ৰগতিতে আছে? সমান্তৰ প্ৰগতিত হ'বলৈ আমি প্ৰথম বস্তুটো জানিব লাগিব, প্ৰথম পদ আৰু সাধাৰণ অন্তৰ। ইয়াতে জানিবলগীয়া দুটা বস্তু হৈছে, এটা প্ৰথম পদ যাক আমি এৰে ৰিপ্ৰেজেণ্ট কৰিম, সাধাৰণ অন্তৰ যাক আমি ডিৰে ৰিপ্ৰেজেণ্ট কৰিম। প্ৰথম পদ আৰু সাধাৰণ অন্তৰ এই দুটা বস্তু কি আমি বুজি ল'ব লাগিব। যদি এই দুটা বস্তু বুজি পাওঁ তেতিয়া সমান্তৰ প্ৰগতিটো আমাৰ কাৰণে সহজ হ'ব। এতিয়া চাওঁ, ইয়াতে যিকোনো এটা যিকোনো নাম্বাৰ থাকিব পাৰে সমান্তৰ প্ৰগতিত। আমি ধৰি লৈছোঁ এইটো এইটো প্ৰথম টাৰ্ম, এইটোৱে ইকুৱেল টু এ বুলি ধৰি লৈছোঁ মই। ফাৰ্ষ্ট টাৰ্ম প্ৰথম পদটোক আমি এ বুলি ধৰিছোঁ। এতিয়া সাধাৰণ অন্তৰটো থাকিব লাগিব। সাধাৰণ অন্তৰ থাকিবলৈ যাওঁতে কি কৰিব লাগিব? ইয়াতে এইটো ধৰিছোঁ মই দ্বিতীয় টাৰ্ম, এইটোক ধৰিছোঁ তৃতীয় টাৰ্ম, এইটোক ধৰিছোঁ চতুৰ্থ টাৰ্ম, এইটো ধৰিছোঁ মই এন টাৰ্ম, লাষ্ট টাৰ্ম বুলি ধৰি লৈছোঁ মই। এতিয়া মানে মই ইয়াতে এইটো কিয় লিখিছোঁ? প্ৰথম পদটো এ ৰিপ্ৰেজেণ্টত, গোটেইখিনি মই এ টাৰ্মতে লিখিছোঁ। তো এইটো প্ৰথম পদ, এইটো দ্বিতীয় পদ, এইটো তৃতীয়, এইটো চতুৰ্থ, তেনেকৈ যদি আমি ধৰি লওঁ, লাষ্টৰ পদ বুলি ধৰি লৈছোঁ মই এই পদটো এ এন বুলি ধৰিছোঁ, এন নম্বৰ পদটো মানে ধৰি লৈছোঁ। মুঠ পদ আছে এনটা পদ আছে। তেতিয়াহ'লে ইয়াতে সাধাৰণ অন্তৰটো চাবলৈ যাওঁতে সাধাৰণ অন্তৰটো কি হ'ব লাগিব? এই দ্বিতীয়টোৰ পৰা প্ৰথমটো যদি মই মাইনাছ কৰোঁ, A1, দ্বিতীয়টোৰ পৰা প্ৰথমটো মাইনাছ কৰোঁ, তেতিয়াহ'লে ইয়াতে সেইটোৱে হ'ব সাধাৰণ অন্তৰ। বা A3ৰ পৰা যদি আমি এইটোতো মাইনাছ কৰোঁ, সেইটোৱে হ'ব সাধাৰণ অন্তৰ। বা A4ৰ পৰা A3টো যদি মাইনাছ কৰোঁ, সাধাৰণ অন্তৰ। এতিয়া চাওঁ, এইটো মানে কিমান আছিলে? 2 - 1 = 1। ইয়াত যদি চাওঁ 3 - 2 = 1। ইয়াত যদি চাওঁ 4 - 3 = 1। মানে আল্টিমেটলি ইহঁতৰ এই ডিফাৰেঞ্চটো কি হ'ল? 1। গোটেইকেইটা টাৰ্মতে 1 আহিলে। যদি প্ৰত্যেকটো টাৰ্মৰ মাজত টাৰ্মটো দ্বিতীয়টোৰ পৰা প্ৰথমটো বিয়োগ কৰিলে, তৃতীয়টোৰ পৰা দ্বিতীয়টো, চতুৰ্থৰ পৰা তৃতীয়টো, পঞ্চমৰ পৰা চতুৰ্থটো, এনেকৈ বিয়োগ কৰি যদি সকলো ক্ষেত্ৰত মাজৰ পাৰ্থক্যটো যদি একে থাকে, বুলি ধৰা যাওঁ, তেতিয়াহ'লে সেই চিৰিজটোক সমান্তৰ প্ৰগতিত আছে বুলি আমি ধৰিব পাৰিম। যদি এইটো একে নাথাকে, তেতিয়াহ'লে ইহঁত সমান্তৰ প্ৰগতিত নাথাকিব। যদি আমি এটা টাৰ্ম ধৰি লওঁ 2 3 2 5 8 12 15 এনেকৈ আছে, ইয়াতে চাওঁ আমি 5ৰ পৰা 2 গ'লে কিমান থাকিল? 3 থাকিল। 8ৰ পৰা 5 গ'লে কিমান থাকিল? 3 থাকিলে। 5ৰ পৰা 2 বিয়োগ কৰিলোঁ, 3 থাকিলে। 8ৰ পৰা 5 বিয়োগ কৰিলোঁ, 3 থাকিলে। 12ৰ পৰা 8 বিয়োগ কৰিলে কিমান থাকিলে? 4 থাকিলে। এইটো একে হ'ল জানো? যিহেতু ইয়াতে 3, ইয়াতে 4 হৈ গ'ল, গতিকে এইটো সমান্তৰ প্ৰগতিত নাথাকিব। যদিহে একেই এইটো যদি 3 ওলালহেঁতেন, তেতিয়াহ'লে এইটো সমান্তৰ প্ৰগতিত থাকিলেহেঁতেন। এই সমান্তৰ প্ৰগতিটো চাবলৈ যাওঁতে ইয়াতে মেইন জানিবলগীয়া বস্তুটো হ'ব প্ৰথম পদ, সাধাৰণ অন্তৰ আৰু কিমানটা পদ আছে। এই বস্তুকেইটা যদি আমি জানিব পাৰোঁ, ইয়াৰ পৰা এটা ফৰ্মুলা আহিব সাধাৰণ অন্তৰ, মানে মুঠ এনতম পদটো উলিওৱা। এনতম পদটো যদি উলিয়াবলৈ দিয়ে, তেতিয়াহ'লে ফৰ্মুলাটো হ'ব an = a + n - 1 × d। এইটো হ'ল ফৰ্মুলা। সমান্তৰ প্ৰগতিত এটাই ফৰ্মুলা আছে, সেইটো হৈছে এইটো। an = a + n - 1 × d। ইয়াৰ সহায়তে আমি যিকোনো টাৰ্ম উলিয়াব পাৰিম। এতিয়া যদি n = 1 লওঁ, n = 1 লোৱাৰ লগে লগে কি হ'ব? a1 আহি গ'ল। ইয়াতে 1 আহিলে প্লাছ n-ৰ 1ৰ পৰা 1 - 1 ইনটু ধৰিছোঁ মই এইটো 1, d2 1 বুলি ধৰিছোঁ। ইয়াৰ ক্ষেত্ৰতে d2 1 বুলি পাইছোঁ, গতিকে ইয়াতে কি হ'ব? 1 হ'ব। গতিকে ইয়াতে কি আহিলে? a1 = 1। n = 2 যদি ধৰি লওঁ, তেতিয়াহ'লে কি হ'ব? a2 = 1 + 2 - 1 × 1, 1 + 2 পৰা 1 গ'লে 1 থাকিলে, 1 হ'ল মানে = 2। এইটো ছেকেণ্ড টাৰ্মটো আহিলে। থাৰ্ডটো যদি চাবলৈ যাওঁ, n = 3 যদি পঢ়াবলৈ যাওঁ, তেতিয়াহ'লে কি হ'ব? a3 ইয়াতে বহাইছোঁ, n-ৰ জেগাত 3 আহিলে, 3 হৈ গ'ল, = a মানে কিমান? 1 প্ৰথম পদটো, ইনটু 3 - 1 ইনটু সাধাৰণ অন্তৰ কিমান আছে? 1 আছে, গতিকে এইটো 1। গতিকে 1 + 3 পৰা 1 গ'লে 2, 2 × 2 3। থাৰ্ড পদটো কিমান পালোঁ?
এতিয়া সেই বস্তুটোকে যদি চাওঁ আমি ইয়াতে 10 নম্বৰ পদটো n = 10 যদি n = আমি 10 বহাই দিওঁ এতিয়া মই দেখাইছো a10 = কি হ'ব a + 10 - 1 * 1 1 প্লাছ এইটো 1 হ'ব 10 ৰ পৰা 1 গ'লে 9 থাকিল 9 মানে 10 নম্বৰ পদটো গতিকে এইটো হ'ল সমান্তৰ প্ৰগতি ইয়াতে সমান্তৰ প্ৰগতি অংকটো কৰিবলৈ যাওঁতে আমি মনত ৰাখিব লাগিব nতম পদটো কি an = a + n - 1 * d এইটোৱে ফৰ্মুলা এইটো ফৰ্মুলা সহায়ত আমি সমান্তৰ প্ৰগতিটো উলিয়াব পাৰিম থ্যাংক ইউ ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা